আপোনালোক সকলো অৱগত যে যোৱাকালি নিশাৰ পৰা অসমৰ বান পৰিস্থিতি অৱনমিত হৈছে আৰু ব্ৰহ্মপুত্ৰৰ পানী ডিব্ৰুগড় নিমাতীঘাট তেজপুৰ আৰু সোৱণশিৰিৰ পানী বেদেতীঘাট দিখৌৰ পানী শিৱসাগৰত আৰু দিচাঙৰ পানী শিৱসাগৰ আৰু বেকীৰ পানী বৰপেটা এই গোটেই সমূহতে বিপদ সীমাৰ ওপৰেদি পাৰ হৈ আছে। সাধাৰণতে যেতিয়া ব্ৰহ্মপুত্ৰৰ পানী বা উপনদীসমূহৰ পানী বিপদ সীমাৰ ওপৰেদি গতি কৰে তেতিয়া ই বুজি লোৱা হয় যে ই মথাউৰিৰ প্ৰায় লেভেলত পৰ্যায় পানী পাইগৈ আৰু ইয়াৰ পিছতে অলপ পানী বাঢ়িলে অভাৰটপিং হৈ পানী কাণ্ট্ৰি সাইডলৈকে আহিবৰ বাবে আৰম্ভ কৰে আৰু যেতিয়াই ব্ৰহ্মপুত্ৰৰ পানী বিপদ সীমাৰ ওপৰেদি যায় তেতিয়াই পৰিস্থিতি গম্ভীৰতাৰে লোৱা যায় আৰু পৰিস্থিতি সম্ভালিবৰ বাবে প্ৰচেষ্টা চলোৱা যায়। অহা কিছুদিনৰ বাবেও আমাৰ যেটো বৰজাৰত বতৰ বিজ্ঞান সংস্থা আছে তেওঁলোকে নলবাৰী কাৰ্বি আলং ডিমা হাছাও আৰু তিনিচুকীয়া ইয়াৰ উপৰিও আংশিকভাৱে ধুবুৰী গোৱালপাৰা বঙাইগাঁও গোলাঘাট বিশ্বনাথ তিনিচুকীয়া আৰু ডিমা হাছাও জিলাত বৰষুণৰ প্ৰবল বৰষুণৰ সম্ভাৱনা তেওঁলোকে ব্যক্ত কৰিছে। ইয়াৰ পৰা এইটো কথা আমি অনুভৱ কৰিব পাৰো যে অহা ৩-৪ দিন ৰাজ্যখনৰ বাবে এটা ক্ৰিটিক্যাল সময় হ'ব য'ত নেকি আমি বান পৰিস্থিতি অতি সূক্ষ্মভাৱে পৰ্যালোচনা কৰি থাকিব লাগিব আৰু য'তেই মানুহ বিপদৰ সন্মুখীন হয় তাতে আমি মানুহক সহায় কৰিব লাগিব। আজিৰ মুহূৰ্তলৈকে অসমত 14খন জিলা আৰু 41টা ৰেভিনিউ সাৰ্কেল 14 ডিস্ট্ৰিক্ট আৰু 41 ৰেভিনিউ সাৰ্কেল বানপানীত নিমগ্ন হৈছে আৰু এই গোটেই অঞ্চলটো যদি আমি গাঁৱলৈ ৰূপান্তৰ কৰোঁ তেতিয়াহ'লে 698খন গাঁও ইতিমধ্যে প্লাবিত হৈছে। ইয়াত বৰাক উপত্যকাও ইনভলভ হৈ আছে, ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকা দুইটাত হ'ল আৰু 2,70,628টা পৰিয়াল বা পপুলেশ্যন সংখ্যক ৰাইজ এতিয়ালৈকে ক্ষতিগ্ৰস্ত হৈছে। যোৱাকালি ধেমাজিত দুজন বেচিক্যালি মাক আৰু জীয়েক কন্যা আৰু মাতৃ দুগৰাকীৰ মৃত্যু হৈছে আৰু এইটো আমি প্ৰথম ৱেভটো পাৰ হৈ যোৱাৰ পিছত ইয়াক আমি সেকেন্ড ৱেভ অফ ফ্লাড বুলি ক'ব পাৰোঁ। সোৱণশিৰি নদীত দেখা গৈছে যে ব্ৰহ্মপুত্ৰৰ পানী 2011 আৰু 2017 এই দুইটা চনত আটাইতকৈ বেছি বানপানী হৈছিল সোৱণশিৰিৰ পানীৰ কাৰণে। এই দুইটাৰ যেটো লেভেল আছিল হাইয়েষ্ট ফ্লাড লেভেল আছিল 2011 আৰু 2017 দুইটাই অতিক্ৰম কৰিছে আৰু সেই কাৰণে NHPC ডাম কৰ্তৃপক্ষই আজি যোৱাকালি সন্ধিয়াই 409 কিউমেক বুলি ক'ব, এইটো কিউমেকে হ'ব আৰু কিউবিক মিটাৰ বেচিকেলি 409 কিউবিক মিটাৰ পানী তেখেতসকলে এৰি দিছে আৰু তাৰ ফলত উত্তৰ লখিমপুৰ জিলাত 21খন গাঁৱৰ 11,000 পৰিয়ালে তেওঁলোকে প্লাবিত হ'বলগীয়া হৈছে। আজিও তেওঁলোকে অলপ আগলৈকে দিয়া ৰিপৰ্ট মতে
তেওঁলোকৰ ডেমত যিটো পানী বৰ্তমানো তেওঁলোকৰ ডেমত পানী সোমাই আছে কিন্তু তেওঁ এতিয়ালৈকে নতুন ডিসচাৰ্জ তেওঁলোকে কৰা নাই আৰু বৰ্তমান তেওঁলোকৰ ৰিজাৰ্ভিয়ৰতে পানী ৰাখি থাকিব পৰা অৱস্থাত আছে বুলি তেওঁলোকে কৈছে